নমস্কাৰ মোৰ ইউটিউব চেনেল লাৰ্ণ টু লাৰ্ণলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি তোমালোকক অনুশীলনী 1.2ৰ 3 নম্বৰ প্ৰশ্নৰ সমাধান কৰি দিম। তোমালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাবা, ঠিক আছে? এতিয়া চোৱা, এই 3 নম্বৰ প্ৰশ্নটোত আছে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা। ইয়াত প্ৰশ্ন কেইটা দিয়া আছে? 1 নম্বৰ আছে 12, 15 আৰু 21। 2 নম্বৰ প্ৰশ্নত আছে 17, 23 আৰু 29 আৰু 3 নম্বৰ প্ৰশ্নত আছে 8, 9 আৰু 25। এতিয়া চোৱা সমাধান। 1 নম্বৰ প্ৰশ্নটোত আমাৰ কি কৰিব লাগে? 1 নম্বৰ প্ৰশ্নটোত আছে 12, 15 আৰু 21। এতিয়া এইটো আমি মৌলিক উৎপাদক পদ্ধতিৰে কৰিব লগা হ'লে আমি চুটি হৰণ নিয়ম পদ্ধতিত আমি কৰিম। এতিয়া চোৱা, প্ৰথম প্ৰশ্নটো আছে 12, 15 আৰু 21। ইয়াক মৌলিক উৎপাদক পদ্ধতিৰে কৰিলে আমি চুটি হৰণ নিয়ম পদ্ধতিত কৰিম। আমি 12টো উলিয়াই ল'ম। 12টো আমাৰ 2ৰে হৰণ কৰিলে 6 বাৰ যাব, আকৌ 2ৰে হৰণ কৰিলে 3 বাৰ যাব। ঠিক তেনেকৈ আমি যদি 15টো উলিয়াওঁ তেতিয়াহ'লে 3ৰে বাৰ দিলে 5 বাৰ যাব, আৰু আমি যদি 21টো উলিয়াওঁ তেতিয়াহ'লে 3ৰে বাৰ দিলে 7 বাৰ যাব, ঠিক আছে? এতিয়া চোৱা, আমি কি লিখিম? 12 সমান আমাৰ কি আছে? 2, 2, 3, 2 পূৰণ 2 পূৰণ 3 আৰু কিমান আছে? 15। 15 সমান আমি লিখিম 3 পূৰণ 5 আৰু 21। 21টো আমি কেনেকৈ লিখিম? 3 পূৰণ 7। এতিয়া চোৱা, এইটো আমাৰ কি মিল আছে? ইয়াত তিনিওটা সংখ্যাতে মিল আছে। মিল থাকিলে আমাৰ এই যিটো সংখ্যা মিল আছে তাক আমি কি ক'ম? গসাগু। এতেকে গসাগু সমান কিমান হ'ব? 3। এতিয়া আমাৰ লসাগু কি হ'ব? লসাগু সমান কি হ'ব? আমাৰতো মিল থকাটোতো আছেই, তাৰ বাহিৰে কি আছে? অমিল আছে, 2টা আছে, 5 আছে আৰু 7 আছে। তেতিয়াহ'লে আমি সৰুৰ পৰা ডাঙৰলৈকে লিখোঁ। 2 পূৰণ 2, 3টো আছে চবৰ লগতে, 3 এটা আহিব আৰু ইয়াতে 5 আৰু 7 আহিব, 5 আৰু 7। তেতিয়াহ'লে আমাৰ ইয়াত কি হ'ব? ইয়াত চোৱা, 2 2 4, 4 3 12, 5 12 60, 60ৰ লগত আমি কি কৰিম? 7 পূৰণ কৰিম। 60ৰ লগত 7 পূৰণ কৰিলে আমাৰ কিমান হ'ব? 0, 7 6 গুণে 42, মানে কিমান হ'ল? 420। লসাগু হ'ল 420। আমাৰ প্ৰশ্নত কৈছিলে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ কি কৰিব দিছিলে? লসাগু আৰু গসাগু উলিয়াব দিছিলে। আমাৰ লসাগু উলিওৱা হ'ল, গসাগু উলিওৱা হ'ল আৰু লসাগু উলিওৱা হ'ল। এতিয়া এই অংকটোৰ এনচাৰটো এইখিনিতে ওলাই গৈছে। এতিয়া নেক্সট কুৱেশ্যন আহিছিলে 2 নম্বৰ কুৱেশ্যনটো। 2 নম্বৰ কুৱেশ্যনটোত আছে আমাৰ কিমান আছে? 2 নম্বৰত 17, 23 আৰু 29। এই 17, 23 আৰু 29 তিনিওটা হ'ল মৌলিক সংখ্যা। মৌলিক সংখ্যা আমি ইয়াত হৰণ নকৰাকৈও আমি কৰিব পাৰোঁ। তেতিয়াহ'লে আমি ইয়াতে কি লিখিব পাৰোঁ? 17 সমান 1ৰ বাহিৰে বেলেগ সংখ্যাৰে হৰণ নাযায়, 17 পূৰণ 1। আকৌ 23কো আমি ঠিক তেনেকৈ আমি কি কৰিব পাৰোঁ?
23 পূৰণ 1 আৰু 29ক আমি কি কৰিব পাৰোঁ 29 পূৰণ 1 এতিয়া ইয়াত একো সংখ্যাৰ মিল নাই মানে আমাৰ একটো মিল আছে গতিকে আমাৰ গসাউ হ'ব কিমান হ'ব ইয়াত একটো মিল আছে আমাৰ একটো মিল আছে ইয়াতে একটো মিল আছে গতিকে কি হ'ব গসাউ হ'ব 1 আৰু লসাগু কি হ'ব আমাৰ একটোতো আছে তেতিয়াহ'লে আমি একটো সবৰ লগতেই থাকে আমি পূৰণ কৰিলে তেতিয়াহ'লে আমি বাকী কেইটা কি পূৰণ কৰিব পাৰোঁ 17 23 আৰু 29 17 23 আৰু 29 এইকেইটা পূৰণ কৰিলে আমি যিটো পাম সেইটোৱে হ'ব লসাগু এতিয়া চোৱা এইটো 17 আৰু 23 পূৰণ কৰিলে কি হ'ব 21 1 হাতে 2 এইটো কিমান হ'ব 5 হ'ল 2 7 গুণ 14 হাতে 1 2 গুণ 2 2 1 3 যোগ কৰিলে কিমান হ'ব 1 9 3 এতিয়া এইটো হ'ল ইয়াৰ লগত আমি কি কৰিব লাগে পূৰণ 29 পূৰণ কৰিলে আমাৰ কি হ'ব 9 গুণে 9 9 9 গুণে 81 হাতে থাকিব 8 9 7 গুণ 9 3 গুণে 27 27 আৰু কিমান আছিলে 8 35 তেতিয়াহ'লে আৰু 2 দি কৰিলে 2 গুণে 2 2 9 গুণ 18 হাতৰ 1 2 6 গুণ 2 3 গুণ 6 6 আৰু 1 হৈছে 7 এতিয়া এইটো যোগ কৰিলে আমাৰ কি হ'ব 9 3 আৰু 13 3 হাতৰ 1 এইটো 11 মানে কিমান হৈ গ'ল এতিয়া আমাৰ লসাগু 11339 এইটো হ'ব আনসাৰ ঠিক আছে আৰু এটা আমাৰ কোৱেশ্চন আছে স্কিপ নকৰিবা এতিয়া চোৱা এই 3 নম্বৰ অংকত আছে 8 9 আৰু 25 8 9 আৰু 25ৰ কৰিব লগা হ'লে আমি এইকেইটাকো আমি ছুটি নিয়মৰ ধৰণত কৰিম কিমান হ'ব 8ক কৰিলে 2 দি কৰিলে 4 বাৰ 2 দি কৰিলে 2 বাৰ ঠিক তেনেকৈ 9ক কৰিলে 3 বাৰ যাব আৰু 25ক কৰিলে কিমান হ'ব 5 5 গুণে 25 এইটো ইয়াত লিখিলে কিমান হ'ব 8 সমান আমি কি লিখিম 2 পূৰণ 2 পূৰণ 2 আৰু 9 সমান আমি কি লিখিব পাৰোঁ 3 পূৰণ 3 আৰু 25 সমান আমি লিখিব পাৰোঁ 5 পূৰণ 5 ইয়াতে চোৱা কোনো সংখ্যাৰ মিল নাই কাৰো লগতে তেতিয়াহ'লে গসাগু আমাৰ কি কৰিব লাগিব নিশ্চয় এটা 1 আমাৰ এড কৰিব লাগিব তেতিয়াহ'লে আমাৰ ইয়াত গসাগু আহিব কিমান তেকে গসাগু একো মিল নাই গতিকে আমাৰ 1 আহিলে একো মিল নাথাকিলে গসাগু 1 হয় তেকে লসাগু কি হ'ব লসাগু সমান কিমান হ'ব এই একটোতো সবৰ লগত থাকে আমি সব সংখ্যাৰ লগতে 1 পূৰণ আমি পাওঁ গতিকে আমি কি লিখিম 2 3টা তাৰপিছত 3 দুটা তাৰপিছত কি হ'ব 5 দুটা তাৰ মানে 8 এইটো 3 8 9 এইখিনিলৈ 8 এইখিনিলৈ 9 আৰু এইখিনিলৈ এইটো 5 দুটা ইয়াত কি হ'ব 25 8 9 আৰু 25 এই গোটেইকেইটা আমি যোগ পূৰণ কৰিলে যি হ'ব সেইটোৱে হ'ব আনসাৰ এতিয়া আমাৰ ইফালে পূৰণ কৰি চাওঁ আমি কি হৈছে 8 আৰু 9 8 9 গুণে কিমান হৈ আছে 72 8 9 গুণ 72 আৰু 25 পূৰণ কৰি দিলে কিমান হ'ব 5 দুগুণে 10 হাতে 1 5 7 গুণ 35 36 হ'ল 4 2 দুগুণ 4 আৰু 2 7 গুণে 14 যোগ কৰি দিলে 0 10 0 হাতৰ 1 7 1 8 তো কিমান হ'ল 1800
এইটো হ'ল লসাগু, এইটো লসাগু, এইটো হ'ব গসাগু। আমি আনচাৰ পাই গৈছোঁ। ঠিক আছে, আজিলৈ ইমানেই। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা। আৰু কিবা যদি খোকোজা লাগিছে বা বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্টত ক'বা। ঠিক আছে, আজিলৈ ইমানেই।